সৰুপথাৰত ত্ৰিৰংগা যাত্ৰা ভাৰতীয় সৈন্য শক্তিক সন্মান আৰু উৎসাহিত কৰাৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্ণায়ক নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰি আজি সৰুপথাৰ নগৰৰ মাজমজিয়াইটি বিধায়ক বিশ্বজিৎ ফুকন আৰু কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসৰ নেতৃত্বত এক বিশাল ত্ৰিৰংগা যাত্ৰা সম্পন্ন কৰে। সৰুপথাৰ ৰামধেনু মুকলি মঞ্চৰ পৰা উলিওৱা এই ত্ৰিৰংগা যাত্ৰা সৰুপথাৰ কুশল ভৱন হৈ সৰুপথাৰ ৰংঘৰ ৰাজহুৱা ভৱনত সমাপ্ত কৰে। সহস্ৰাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰা এই ত্ৰিৰংগা যাত্ৰা চাবলৈ সৰুপথাৰ নগৰৰ ৰাজপথৰ দুই কাষে যথেষ্ট সংখ্যক লোক আৰু ব্যৱসায়ীয়ে ভিৰ কৰে। ত্ৰিৰংগা যাত্ৰাৰ কাৰ্যসূচীত বিধায়ক বিশ্বজিৎ ফুকন আৰু সাংসদ কামাখ্যা প্ৰসাদ দাসৰ লগতে সৰুপথাৰ সমষ্টিৰ বহু সংখ্যক বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰে। আজি সৰুপথাৰৰ ৰাইজৰ একত্ৰিত প্ৰয়াসেৰে সৰুপথাৰত বৃহৎভাৱে ত্ৰিৰংগা যাত্ৰা আয়োজন কৰা হৈছে। সীমান্তত থকা সেনা বাহিনীৰ অদম্য সাহস, তেওঁলোকৰ দেশপ্ৰেম, তেওঁলোকৰ ত্যাগ, এই সকলোখিনি স্মৰণ কৰি তেওঁলোকক প্ৰেৰণা যোগাবৰ বাবে, উৎসাহিত কৰিবৰ বাবে আজি এই যাত্ৰা। আজিৰ আমাৰ যাত্ৰাত আমাৰ সাংসদ কামাখ্যা প্ৰসাদ দাস ডাঙৰীয়া, জিলা সমিতিৰ সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰ ডাঙৰীয়া, এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল, প্ৰাক্তন সেনা জোৱানসকল সকলোৱে অংশগ্ৰহণ কৰিছে। আইসকলে অংশগ্ৰহণ কৰিছে। দেশপ্ৰেমেৰে উদ্বুদ্ধ হৈ হাজাৰ হাজাৰ ৰাইজে আজি সৰুপথাৰত ত্ৰিৰংগা যাত্ৰাৰ যি এক অভিলেখ গঢ়িলে, মই ভাবোঁ ই অভূতপূৰ্ব আৰু দেশপ্ৰেমেৰে সকলো উদ্ভাসিত হৈ আহি থকা দিনত দেশ মাতৃক সেৱা কৰিব, আমি তাকে আশা কৰিলোঁ।